কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে নলবাৰীৰ ফিতাহী মৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়ালৈকে নলবাৰী নগৰখনৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ ব্যৰ্থ হৈছে। মইতো ভাবো যে আজি যিখন কেবিনেট বৈঠক হৈছে সেইখন আচলতে তেওঁলোকে আজি নাৱৰ ওপৰত পতা উচিত আছে, সেইখন জাহাজৰ ওপৰত পতা উচিত আছে। কাৰণ যোৱা 16 তাৰিখৰ পৰা যোৱা 19 তাৰিখলৈকে 17টা ৱাৰ্ডত নলবাৰী নগৰৰ 17টা ৱাৰ্ডত যি ব্যাপক বানপানী হৈছে এইটো অভূতপূৰ্ব। অথচ বিজেপি দলৰ আটাইতকৈ ডাঙৰ নলবাৰী ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আছিলে যে নলবাৰী নগৰখনক তেওঁলোকে কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিছে। গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, এতিয়ালৈকে ব্যৰ্থ হৈছে। 2 মিনিট বৰষুণ দিলে এতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী। নলবাৰী কেৱল নগৰ নহয়, নলবাৰীৰ জিলাখনৰ বিভিন্ন ঠাইত বানপানীয়ে কি ধ্বংসলীলাৰ সৃষ্টি কৰিছে আমি দেখিছো যে ভূটানৰ কুৰিচু বান্ধৰ কাৰণে আজি নলবাৰী জিলা, বাক্সা জিলা, আজি বঙাইগাঁও জিলা, আজি বৰপেটা জিলা, এই জিলাবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে নলবাৰীৰ ফিতাহী মৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়ালৈকে নলবাৰী নগৰখনৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ ব্যৰ্থ হৈছে। মইতো ভাবো যে আজি যিখন কেবিনেট বৈঠক হৈছে সেইখন আচলতে তেওঁলোকে আজি নাৱৰ ওপৰত পতা উচিত আছে, সেইখন জাহাজৰ ওপৰত পতা উচিত আছে। কাৰণ যোৱা 16 তাৰিখৰ পৰা যোৱা 19 তাৰিখলৈকে 17টা ৱাৰ্ডত নলবাৰী নগৰৰ 17টা ৱাৰ্ডত যি ব্যাপক বানপানী হৈছে এইটো অভূতপূৰ্ব। অথচ বিজেপি দলৰ আটাইতকৈ ডাঙৰ নলবাৰী ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আছিলে যে নলবাৰী নগৰখনক তেওঁলোকে কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিছে। গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, এতিয়ালৈকে ব্যৰ্থ হৈছে। 2 মিনিট বৰষুণ দিলে এতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী। নলবাৰী কেৱল নগৰ নহয়, নলবাৰীৰ জিলাখনৰ বিভিন্ন ঠাইত বানপানীয়ে কি ধ্বংসলীলাৰ সৃষ্টি কৰিছে আমি দেখিছো যে ভূটানৰ কুৰিচু বান্ধৰ কাৰণে আজি নলবাৰী জিলা, বাক্সা জিলা, আজি বঙাইগাঁও জিলা, আজি বৰপেটা জিলা, এই জিলাবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে নলবাৰীৰ ফিতাহী মৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়ালৈকে নলবাৰী নগৰখনৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ ব্যৰ্থ হৈছে। মইতো ভাবো যে আজি যিখন কেবিনেট বৈঠক হৈছে সেইখন আচলতে তেওঁলোকে আজি নাৱৰ ওপৰত পতা উচিত আছে, সেইখন জাহাজৰ ওপৰত পতা উচিত আছে। কাৰণ যোৱা 16 তাৰিখৰ পৰা যোৱা 19 তাৰিখলৈকে 17টা ৱাৰ্ডত নলবাৰী নগৰৰ 17টা ৱাৰ্ডত যি ব্যাপক বানপানী হৈছে এইটো অভূতপূৰ্ব। অথচ বিজেপি দলৰ আটাইতকৈ ডাঙৰ নলবাৰী ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আছিলে যে নলবাৰী নগৰখনক তেওঁলোকে কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিছে। গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, এতিয়ালৈকে ব্যৰ্থ হৈছে। 2 মিনিট বৰষুণ দিলে এতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী। নলবাৰী কেৱল নগৰ নহয়, নলবাৰীৰ জিলাখনৰ বিভিন্ন ঠাইত বানপানীয়ে কি ধ্বংসলীলাৰ সৃষ্টি কৰিছে আমি দেখিছো যে ভূটানৰ কুৰিচু বান্ধৰ কাৰণে আজি নলবাৰী জিলা, বাক্সা জিলা, আজি বঙাইগাঁও জিলা, আজি বৰপেটা জিলা, এই জিলাবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে।